কামপুৰত এটা বিশেষ ঘটনা আছে। প্ৰথম দিনা যেতিয়া মই হাতীৰ পিঠিত উঠিছোঁ তেতিয়া ৰছী দি গৰু গাড়ীখন বান্ধি দিছিলে। হাতীটো যেতিয়া চলিলে তেতিয়া গৰু গাড়ীখনে ৰছী আছিল কাৰণে গৰু গাড়ীখনে আহি হাতীটোৰ ভৰিত খুন্দা মাৰি দিলে আৰু হাতী বিকুদৰ পগলাৰ দৰে ইফাল সিফাল একদম দৌৰিব আৰম্ভ কৰিলে। সেই মুহূৰ্তত মই সৰু আছিলোঁ, হাতীৰ পৰা পৰি যাব লাগিছিল, কিন্তু যেনে তেনে মই হাতীটো ধৰি উঠিছিলোঁ আৰু এসময়ত মাউতে হাতীটোক কণ্ট্ৰল কৰিলে। তাৰপিছত আমাৰ ইয়াৰ স্থানীয় লোক আৰু নিবৰুৱা সকলোৱে সিদ্ধান্ত ল'লে যে ৰছীৰ লগত গৰু গাড়ীটো আমি নলগাওঁ, বাঁহ এডাল লগত গাঁঠি দিম, তেতিয়া গৰু গাড়ীখন আগুৱাই নাহিব। গতিকে এক প্ৰকাৰ ক'ব গ'লে হাতীৰ লগত মোৰ সেইটো বহুত ডাঙৰ অভিজ্ঞতা। আৰু যেতিয়া মই ক্লাছ 6ত পঢ়িছিলোঁ, যেতিয়া হাতী একদম চিঞৰ বাখৰ কৰি চাৰিওফালে ঘূৰিছে, মাউতেও কণ্ট্ৰল কৰিব বহুত দেৰি পৰা নাই। এটলিষ্ট 15 মিনিট সময় মই হাতীৰ ওপৰত আছোঁ আৰু হাতীয়ে গোটেই হুলস্থুল কৰি ঘূৰি ফুৰিছিল। আজি মনত পৰি গ'ল। মই ইয়াতে প্ৰায় 30 দিন আছিলোঁ। গীতটোৰ শ্বুটিং প্ৰায় 7 দিন লাগিছিল। তেতিয়া চিনেমা একদম লগে লগে নহৈছিল। আজি মাত্ৰ এটা শ্বট, কালি এটা শ্বট খুব শ্ল' মোশ্যনত হৈছিলে। ইয়াতে বাকীসকল আছিলে নগাঁও, মই কিন্তু কামপুৰতে। মইনা আছিলে, মোৰ ডাঙৰ মইনাটো প্ৰাঞ্জল শইকীয়াই কৰিছিলে, সৰু মইনাটো গোটেইখিনি আমাৰ চিনেমাখনতো ওলায়ে থাকে। গতিকে মেইন আচল যিটো গোটেই চিনেমাখনৰ আটাইতকৈ যিটো হিট গান আছিলে সেইটো সময়ত 1, 2, 3 তেতিয়া একো উপায় নাছিল। বিশেষকৈ হাতীৰ ওপৰত শ্বুট কৰাটো বহুত ডাঙৰ কথা আছিল, কাৰণ আজিতো মই আহোঁতে মাউতে হাতী চলাইছে, তেতিয়াতো মাউতে চলোৱা নাই। হাতীৰ ওপৰত আমি গোটেই দলংখন আজি এতিয়া আপোনালোকে পাৰ হৈ অহা দেখিলে। মাউতৰ পিছত মই আহিছোঁ, তেতিয়া কিন্তু মাউত নাছিলে। মাউত নোহোৱাকৈ মই যাবলগীয়া আজি কামপুৰত এতিয়াতো উন্নয়নৰ বতাহ বলিছে। আজি অসম মালা ৰাস্তা, ৰেলৰ অভাৰব্ৰিজ, এইখন দলং, মই ভাবোঁ যে কামপুৰৰ পৰিৱেশটো অকস্মাতে বহুত ডাঙৰ কৰি পৰিৱৰ্তন। কথাটো হ'ল যে মই প্ৰথমবাৰ যিটো মোৰ প্ৰথম দিনাখনেই মোৰ অভিজ্ঞতা হ'ল, তাৰপিছত যেতিয়া হাতীৰ ওপৰত উঠো বহুত ভয় লাগে। সেইকাৰণে ডাইৰেক্টৰে অন্ততঃ 4-5 দিন মোক শ্বুটিং কৰিব দিয়া নাছিল, যাতে মোৰ ভয়টো নোহোৱা হয়, কাৰণ সেইটো বহুত ডাঙৰ ঘটনা আছিলে। এতিয়া আপুনি চিন্তা কৰক, হাতীটো যদি হঠাতে পগলাৰ দৰে হুলস্থুল লগাই দিয়ে, যেতিয়া গৰু গাড়ীখনে খুন্দা মাৰি দিলে হাতীটোক ভৰিটো, হাতীয়ে ছাডেনলি ভাবিলে মোক ক'ৰ পৰা কোনে খুন্দা মাৰিলে, একেবাৰে জঁপিয়াব আৰম্ভ কৰিলে। মাউতো ওচৰত নাই, কেমেৰাৰ কাৰণে মাউতটো ওচৰত থাকিব পৰা নাই। গতিকে এটা বহুত ডাঙৰ পৰিৱেশ হৈছিল সিদিনাখন। কিন্তু যি নহওক, তাৰ পিছতো খুব ভাল শ্বুটিং হ'ল আৰু সেইটো গানটোৱে আজিও এটা হিট গান হৈয়ে আছে অসমত। মই ইয়াতে যিহেতু গুৱাহাটীৰ পৰা আহি আছিলোঁ, গতিকে মই বহুত সাৱধানে আছিলোঁ, কাৰণ তেতিয়া মই সৰু আছিলোঁ। কিন্তু আমি বহুত ল'ৰা ছোৱালী একেলগে শ্বুটিং কৰিছিলোঁ। মোৰতো কাকো এতিয়া মনত নাই, কিন্তু আপোনালোকে চিনেমাখন চালে দেখা পাব যে গৰু গাড়ীত কমচে কম 25টা ল'ৰা ছোৱালী উঠি আছিল। এইখন পদপথ হৈ থাকিব আৰু আমি মেইন দলংখনত গাড়ী অহা যোৱা কৰিব আৰু এইখন কামপুৰৰ ৰাইজৰ কাৰণে পদপথ হৈ থাকিব। গধূলি ইভিনিং ৱাক কৰিব আহিব পাৰিব। এটা ভাল পৰিৱেশ এটা ইয়াত পাব। মই নগ'লেও, যোৱাকালি মই নগ'লেও বিজেপি দল জিকিব। কিন্তু মই কিয় কেম্পেইনত কৰিছোঁ, কাৰণ কি জনজাতীয় লোকসকলক এটা সন্মান দিয়ে যে আমাৰ গাঁৱত সৰু ডাঙৰ নাই, মুখ্যমন্ত্ৰীও আহিছে। এনেকৈয়ে জনজাতীয় সমাজখনক আমি অসমৰ মূল সুঁতিত ধৰি ৰাখিব লাগিব। কংগ্ৰেছ দলে সেই সন্মানখিনি দেখুওৱা উচিত আছিল, কিন্তু তেওঁলোকৰ দলৰ ভিতৰৰ কথা এইটো সৰু ডাঙৰ তেওঁলোকে বিভিন্ন বিশেষণ দিয়ে। গতিকে তাত মই সোমাব খোজা নাই। কিন্তু জনজাতীয় সমাজখনক এনেকৈ আমি যোৱা 10টা বছৰ অসমৰ মুখ্য ধাৰাৰ লগত সংযোজিত কৰিছোঁ। বড়োলেণ্ড হওক, ৰাভা আছং হওক,
আমাৰ তিৱা হওক গোটেইবিলাক জনজাতীয় লোকক আজি বিজেপি দলে কৰা এই প্ৰচেষ্টাৰ বাবে আজি তেওঁলোক অসমৰ জনজীৱনৰ মূল খুঁটিৰ লগত থিয় হৈ আছে আৰু শক্তিশালীভাৱে 2 পৰা 5 এপ্ৰিলৰ ভিতৰত মই যিমানটো জানো এই গোটেইকেইটাই আৰ্কিঅলজিকেল সম্পত্তি নহয় আৰু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য মানুহ কিমান আহে আজিকালি পাৰ্কখন চাবৰ কাৰণে গতিকে কৰবাত ব্ৰিটিছৰ যিবিলাক সম্পদ আছিল তাৰ লোভ আমি কৰবাত এৰিব লাগিব কাৰণ ব্ৰিটিছটো পৰাধীনতাৰ এটা প্ৰতীক হয় মোদী ডাঙৰীয়ায়ো বদলাই আছে গতিকে পৰাধীন বা ব্ৰিটিছে নিৰ্মাণ কৰা সম্পত্তিবিলাকত আমি বহুত চকু দিব নালাগে ৰংঘৰ কাৰেংঘৰ এইবোৰ অসমৰ সম্পত্তি বাকী ডিচিৰ বাংলো DFOৰ বাংলো এইবিলাক হ'ল গোলামীৰ প্ৰতীক